দুধনৈৰ নিকটৱৰ্তী মাটিয়াৰ নন্দেশ্বৰ আৰু বামুণপাৰাত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। মেঘালয়ত অহা ধাৰাসাৰ বৰষুণৰ ফলত দুধনৈ নদীৰ বামুণপাৰাৰ মথাউৰি ভাঙি প্লাবিত বামুণপাৰা আৰু নন্দেশ্বৰ। হঠাতে বামুণপাৰাৰ মথাউৰি ভাঙি যোৱাৰ ফলত গাঁও দুখনৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ এতিয়া পানীৰ তলত ডুব গৈছে। এপিনে দৰংগিৰি নন্দেশ্বৰ পথৰ কালভাৰ্ট উটি যোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। তদুপৰি বানপানীৰ ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমি ডুব গৈছে। এতিয়া কৃষকসকলেও মূৰে কপালে হাত দিছে। বৰ্তমান এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁও দুখনত। ইতিমধ্যে বানপানীৰ কবলত পৰা পৰিয়ালৰ লোকক উদ্ধাৰৰ বাবে SDRF বাহিনী, আৰক্ষী আৰু প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। নন্দেশ্বৰ আৰু এই বামুণপাৰা গাঁও দুখনত এনেকুৱাকৈ পানী নামি আহিলে, ঢল পানী মেঘালয়ৰ পৰা নামি অহা পানীটো আহি মানে প্ৰত্যেকৰ ঘৰে ঘৰে মানে এক বুকু পানী মানে হৈ গ'ল। কোনো মানুহ নিজৰ ঘৰৰ ভিতৰৰ বস্তুৱে ওলাবৰ কাৰণে মানে সময় সুবিধাই নাপালে। নিজৰ প্ৰাণ লৈ মানে ওখ জেগালৈ মানে গুচি আহিলে মানুহখিনি। এনেকুৱা মানে ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিমানমান মানুহৰ ঘৰ ডুবিছে? মানুহ আমাৰ নন্দেশ্বৰ গাঁওখনত মানুহ 20-30 ঘৰ মানুহ, বামুণপাৰা গাঁওখনততো 50-60 ঘৰ মানুহ হ'ব, বেছি হ'ব, প্ৰায় 100-100 ওচৰত মানুহ হ'ব। বামুণপাৰা গাঁও মথাউৰি ভাঙিছে নেকি? মথাউৰি ভাঙিছে, দুধনৈ নদীৰ মথাউৰি ভাঙি পানী এই মথাউৰিটো ভাঙিছে, দেখাই গৈছে। এই মথাউৰিটো ভাঙিছে। মথাউৰিটো ভঙাৰ ফলত মানে বেছি পানী সোমাই গৈছে। হয়, মথাউৰিটো ভাঙি পানীটো মানে শুক্ৰাহাট বিলত সোমাই গৈছে। ডাইৰেক্ট পানীটো ঘৰ দুৱাৰ চব ভিতৰত সোমাই গ'ল। আৰু এইখিনিয়ে আৰু কথা বৰ্তমানলৈ মানে পানীটো প্ৰশাসনৰ মানুহ আহিছে, প্ৰশাসনৰ মানুহ চব আহিছে। আমাৰ মাটিয়া থানাৰ OC ছাৰকো দেখা পাইছোঁ, CO মেডাম, হেল্থৰ মানুহ গোটেইখিনি আমি জড়িত হৈ কাক কেনেকৈ কি কৰিব পাৰোঁ গোটেইখিনি আমি তদাৰক কৰি আছোঁ। NDRFৰ মানুহ আহিলে, চব মানে উদ্ধাৰকাৰী দল গোটেইখিনি আমি সষ্ট্ৰম হৈ ৰেডি হৈ আছোঁ আৰু মানে য'ত যি মুহূৰ্তত যি চিটুৱেশ্যন হয় আমি মানে মোকাবিলা কৰাৰ কাৰণে। ঠিক আছে। ছিঙি পেলাই ইপিনে শুক্ৰাহাট বিল, ইপিনে বৰদল পথাৰ, ইপিনে মেলটাৰী কেম্প, বাকাইটাৰী, বামুণপাৰা, চাৰাপাৰা, মুচকুৰি, নন্দেশ্বৰ এইখিনি ডুবি গ'ল। কিমানখন গাঁও হ'ব? মোটামুটি 7-8খনমান গাঁও ডুবি গৈছে। এতিয়া এইটো মথাউৰিটো কি, যিটো মথাউৰি ভাঙিছে? এইটো বামুণপাৰা মথাউৰি বুলি কয়। আৰু ৰাস্তাও ভাঙিছে বুলি শুনিছোঁ। ৰাস্তা ভাঙিছে, সিপিনে আগত এটা কালভাৰ ইপিনেও ভাঙি অৱস্থাত আছে, 2-3টা। এতিয়া মানুহখিনিৰ অৱস্থা কেনেকুৱা? মানুহখিনিৰ অৱস্থা মানে সিহঁতে ৰাস্তাৰ ওপৰত উঠি আছে, কিছুমানে ঘৰ এৰি অহা নাই যেতিয়া সিহঁতে চাঙৰ ওপৰত উঠিছে, ঠিক তেনেকুৱা হিচাপত আছে। যিহেতু হঠাতে ফ্লেছ ফ্লাড আহিল, এইটো আমাৰ মেঘালয়ৰ পৰা পানী অহা বুলি আমি ডাউট কৰিছোঁ। সেইটোৰ কাৰণে আমি যেতিয়া খবৰ পালোঁ তেতিয়া আমি গোটেই আমাৰ ফিল্ড ষ্টাফ যিমান আছে আমি ফিল্ডত নমাই দিছোঁ। লগতে আমাৰ SDRFক খবৰ দিয়া হৈছে, ইতিমধ্যে SDRF আহি পাইছে। দুধনৈৰ পৰা জাহিদুল ইছলাম, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।